নমস্কাৰ বন্ধু বান্ধৱীসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱা আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। NRCত মোগলৰ নাম সোমাইছে। মোগলক খেদাৰ বাবে 5 বছৰৰ প্ৰয়োজন হ'ব বিজেপিক। এতিয়াও চলি আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত বিতৰ্ক। ইয়াৰ মাজতে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই NRC সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰদান কৰে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে NRCত মোগলৰ নাম সোমাইছে। মোগল বেয়াকৈ শিপাইছে অসমত। মোগলক 5 বছৰতে খেদিব পৰা নাযাব আৰু 5 বছৰৰ প্ৰয়োজন হ'ব। প্ৰতীক হাজেলাই NRCখন শেষ কৰি গৈছে বুলি মন্তব্য কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে NRCখন মোগল খেদাৰ বাবে ভাল আছিল। মূৰৰ পৰা ভৰিলৈ টকা খাই পেলাইছে প্ৰতীক হাজেলাই। CAGয়ে হাজেলাৰ বিৰুদ্ধে তদন্ত কৰি আছে। সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে মাত মতাৰ বাবে অৰ্ণৱক গ্ৰেপ্তাৰ কৰিছে। অখিল গগৈৰ লগত অৰ্ণৱ তুলনা নহয়, মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অখিল গগৈ আন্দোলনকাৰী, অৰ্ণৱ গোস্বামী সাংবাদিক। পাছৰটো খবৰ হৈছে অসম জাতীয় পৰিষদক বাংলাদেশীৰ ভোট লাগে, সেয়ে তেওঁলোকৰ পতাকাখন বাংলাদেশৰ পতাকাৰ দৰে। কোন মন্ত্ৰীয়ে কৰিলে এই মন্তব্য? অসম জাতীয় পৰিষদক বাংলাদেশীৰ ভোট লাগে, সেইকাৰণে তেওঁলোকৰ পতাকাখন বাংলাদেশৰ পতাকাৰ সৈতে একেই। এই বিস্ফোৰক মন্তব্য অসম চৰকাৰৰ নগৰৰ উন্নয়নৰ বিভাগৰ স্বতন্ত্ৰ আৰু স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসম জাতীয় পৰিষদক কঠোৰ সমালোচনা কৰি পীযুষ হাজৰিকাই কয়, দলটোৱে নিজৰ নামটো পুৰণি অসম গণ পৰিষদৰ পৰা লৈছে, শ্লোগান বিজেপিৰ পৰা লৈছে আৰু পতাকাখন বাংলাদেশৰ পৰা লৈছে। এই দলটোৰ হাতত অসমৰ অস্তিত্ব বিপদাপন্ন। একেদৰে লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ওলোৱা বিষয় সন্দৰ্ভত তেওঁ আছু নেতাগৰাকীয়ে কাৰ নামত ধন সংগ্ৰহ কৰি পলায়ন কৰিছে বুলি মন্তব্য কৰে। আনহাতে মিয়া সংগ্ৰহালয় বিষয়ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আলিয়ে যদি এই বিষয়টো বিধানসভাত উত্থাপন কৰে তেন্তে তেওঁ ভীষণ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি হুংকাৰ দিয়ে। পাছৰটো খবৰ হৈছে এইবাৰ দীপাৱলীত ফুটাব নোৱাৰিব ফটকা। 30 নৱেম্বৰলৈকে ৰাজ্যত নিষিদ্ধ হ'ব পাৰে ফটকা। জৰুৰীকালীনভাৱে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই ৰাজ্যৰ প্ৰদেশসমূহৰ লগত বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা 7 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে ফটকা নিষিদ্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছে। এইবাৰ দীপাৱলীত ফটকা ফুটাব নোৱাৰিব পাৰে। অসমত নিষিদ্ধ হ'ব পাৰে ফটকা। ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ জাননী অসম, মেঘালয়, নাগালেণ্ড সহ 18খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ বুধবাৰে প্ৰাধিকৰণৰ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলে এই ৰাজ্যৰ প্ৰদেশসমূহলৈ জাননী প্ৰেৰণ কৰি দীপাৱলীৰ সময়ত ফটকাৰ কাৰণে সৃষ্ট প্ৰদূষণ সন্দৰ্ভত গোচৰৰ শুনানিৰ পৰিসৰ বৃদ্ধিৰ পদক্ষেপ লয়। অৱশ্যে ৰাজ্যসমূহৰ চহৰৰ নাম ঘোষণা কৰা হোৱা নাই। জৰুৰীকালীনভাৱে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে এই ৰাজ্য আৰু প্ৰদেশসমূহৰ লগতে বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ পৰা 7 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ ফটকা নিষিদ্ধ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিছে। এই সন্দৰ্ভত দাখিল কৰা আবেদনত কোৱা হৈছিল যে গ্ৰীণ ফটকাই পৰিৱেশ প্ৰদূষণৰ সমস্যা নোহোৱা নকৰে আৰু ইয়াৰ পৰা ওলোৱা ধোঁৱাই গেছ চেম্বাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। ৰিপৰ্ট মতে অসম, ছত্তীশগড়, বিহাৰ, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড, জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, নাগালেণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, মেঘালয়, তেলেংগানা, উত্তৰাখণ্ড, তামিলনাডু আৰু পশ্চিমবংগলৈ বায়ুৰ মান নিম্ন স্তৰৰ হোৱাৰ কাৰণে এই জাননী প্ৰেৰণ কৰা হৈছে। পাছৰটো খবৰ হৈছে হোৱাটছআপৰ নতুন বৈশিষ্ট্য, নিজে নিজে ডিলিট হৈ যাব মেছেজ। হোৱাটছআপত আহিছে এক নতুন বৈশিষ্ট্য, ডিছআপেয়াৰিং মেছেজেছ, যাৰ বাবে আপোনাৰ হোৱাটছআপৰ পৰা নিজে নিজে ডিলিট হৈ যাব মেছেজ। কিন্তু কেনেকৈ? সমগ্ৰ বিশ্বতে চলিত মাহতে কাৰ্যকৰী হ'ব লগা এই নতুন বৈশিষ্ট্যটো পূৰ্ব স্নেপশ্বটত আছিল, পিছে এতিয়া ইয়াক হোৱাটছআপ এপটো ব্যৱহাৰ কৰিব পৰা যাব। বিগত মাহত হোৱাটছআপৰ বিটা ভাৰ্জনত এই বিশেষ বৈশিষ্ট্যটো দেখা পোৱা গৈছিল। এই বিশেষ বৈশিষ্ট্যই হোৱাটছআপ এপৰ যিকোনো ব্যক্তিগত কথা বতৰা বা গ্ৰুপৰ কথা বতৰাৰ যিকোনো মেছেজ 7 দিনৰ ভিতৰত নিজে নিজে নোহোৱা কৰিবৰ বাবে সুবিধা প্ৰদান কৰিব। এই বিশেষ বৈশিষ্ট্যটো আজিৰে পৰা কাৰ্যকৰী কৰা হৈছে আৰু চলিত মাহৰে শেষৰ ফালে হোৱাটছআপৰ সকলো ধৰণৰ ব্যৱহাৰ কৰাতেও এই সুবিধা লাভ কৰিব পৰা যাব। পাছৰটো খবৰ হৈছে বৰাকত কংগ্ৰেছ AIDF মিত্ৰজোঁটে লাভ কৰিব 12খন আসন, বদৰুদ্দিন আজমলৰ মন্তব্য। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ,
এই সময়ছোৱাত নিৰ্বাচনৰ পৰা কঁকালত টঙালি বন্ধাৰ লগতে প্ৰস্তুতি চলাইছে প্ৰতিটো ৰাজনৈতিক দলে। শেহতীয়াভাৱে 4 দিনীয়া ভ্ৰমণসূচীৰে শিলচৰত উপস্থিত হৈছেগৈ AIDFৰ সভাপতি বদৰুদ্দিন আজমল। ধুবুৰীৰ বিধায়কগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শিলচৰলৈ যোৱা বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ সৈতে হ'বলগীয়া তেওঁলোকৰ মহাজোঁট বন্ধনে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিছে। কংগ্ৰেছ আৰু AIDFৰ মহাজোঁট বন্ধন হ'ব, আমি একেলগে নিৰ্বাচন খেলিম। 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ AIDF মহাজোঁটে বৰাক উপত্যকাত 12খন আসন লাভ কৰিব। ইফালে কিমান আসনত প্ৰাৰ্থী দিব এতিয়ালৈকে ঠিক কৰা নাই বুলিও সদৰি কৰিছে AIDF প্ৰধানগৰাকীয়ে। তেওঁ এই ক্ষেত্ৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰি থকা বুলিও সদৰি কৰিছে। ইফালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগতে আন ক্ষেত্ৰত বিজেপি চৰকাৰ বিফল হোৱা বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে। পাছৰটো খবৰ হৈছে পাগল হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৰাকত উপস্থিত হৈ বদৰুদ্দিন আজমলৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মা পাগল হৈছে, 2021 চনৰ নিৰ্বাচনত জয়লাভ কৰিব নোৱাৰিব বুলি জানিয়েই এইদৰে পাগলৰ দৰে যি পাইছে তাকে কৈছে। 2021ত দিছপুৰৰ দখল কৰিবলৈ হ'লে বাংলাদেশ যাব লাগিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। বৰাকত উপস্থিত হৈ এই মন্তব্য কৰিলে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা AIDFৰ নেতা বদৰুদ্দিন আজমলে। 5 দিনৰ ভ্ৰমণত আজি 5 নৱেম্বৰ তাৰিখে বৰাকত আহি উপস্থিত হৈছে বদৰুদ্দিন আজমল। আবেলিৰ সময়ত শিলচৰ বিমানবন্দৰৰ পৰা অহাৰ সময়তে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এইদৰে মন্তব্য কৰে তেখেতে। লগতে তেওঁ বৰাকত 5 দিনৰ ভ্ৰমণত অহাৰ কথাও উল্লেখ কৰে। লগতে তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাৰ NRCত সম্পূৰ্ণ ভুল হৈছে, ইয়াৰ বাবে তেওঁৰ চৰকাৰ দায়ী। অসম মিজোৰাম সীমান্ত বিবাদো নিৰ্বাচন সমাগত হোৱাৰ বাবে হিমন্তৰ নিৰ্দেশত হোৱা বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে। আনহাতে মিয়া মিউজিয়াম সন্দৰ্ভত কয় যে হিমন্তই মিয়া বুলি কৈছে আৰু তেওঁলোক অসমীয়া, অসমৰ মিয়া, ইয়াত কোনো পাগল হিমন্তৰ কথাৰ উত্তৰ দিবলৈ নাই, এই বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। পাছৰটো খবৰ হৈছে বিদ্যুৎ বিভাগৰ ওপৰত আপোনাৰ যদি কিবা আপত্তি থাকে আপোনাৰ জিলালৈ আহিব কৰ্মচাৰী। হয়, উত্তৰ হাৰিয়ানাৰ বিদ্যুৎ বিতৰণ নিগমৰ অন্তৰ্গত গ্ৰাহকসকললৈ সুখবৰ। বিদ্যুৎ বিভাগৰ ওপৰত কিবা অভিযোগ থাকিলে এতিয়াৰ পৰা নিজৰ জিলাতেই পাব বিদ্যুৎ অধিকাৰীক। উত্তৰ হাৰিয়ানাৰ বিদ্যুৎ বিতৰণ নিগমৰ অন্তৰ্গত গ্ৰাহকসকলৰ অভিযোগনামা দাখিলৰ লগতে পুৰণা অভিযোগসমূহৰ শুনানি প্ৰক্ৰিয়া প্ৰদান কৰিবৰ বাবে অভিযোগ নিবাৰণ মঞ্চৰ হৈছে বিশেষ পদক্ষেপ। সদস্যসকলে নৱেম্বৰ মাহত বিভিন্ন স্থানত নিজেই অনুসন্ধান চলোৱাৰ কথা ইতিমধ্যে সদৰি কৰিছে। বিদ্যুৎ বিতৰণ নিগমৰ বিভাগীয় প্ৰবক্তাই আজি এই কথা স্পষ্ট কৰি কয় যে অভিযোগ নিবাৰণ মঞ্চৰ সদস্যসকলে 3 নৱেম্বৰত কৌথল, 5 নৱেম্বৰত পানীপথ, 9 নৱেম্বৰত যমুনানগৰ, 11 নৱেম্বৰত কৰ্ণাল, 13 নৱেম্বৰত শোণিপত, 17 নৱেম্বৰত কুৰুক্ষেত্ৰ, 19 নৱেম্বৰত জজ্জৰ, 23 নৱেম্বৰত ৰোহতক, 25 নৱেম্বৰত আম্বালা আৰু 27 নৱেম্বৰত পঞ্চকুলাত CGRFৰ কাৰ্যালয়সমূহত গ্ৰাহকসকলৰ পূৰ্বৰ অভিযোগৰ শুনানি আৰু নতুন অভিযোগনামা দাখিল কৰিব। ইয়াৰ ফলত গ্ৰাহকসকলৰ নিজৰ অভিযোগ নিকটৱৰ্তী স্থানতে দাখিল কৰিব পাৰিব। অভিযোগ নিবাৰণ মঞ্চই বিদ্যুৎ বিভাগৰ সকলো ধৰণৰ সমস্যা সমাধান কৰিব, যেনে বিদ্যুৎৰ বিল, ভল্টেজ কানেকশ্যন সংস্থাপন কৰা, সংযোগ বিচ্ছিন্ন কৰা ইত্যাদিও সন্নিৱিষ্ট আছে। পাছৰটো খবৰ হৈছে ৰাজ্য চৰকাৰৰ ব্যয় সংকোচনৰ পদক্ষেপ। চৰকাৰী কৰ্মচাৰীৰ অৱসৰ বয়স হ'ব 50ৰ পৰা 55। অদক্ষতা, অকমন্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ। কেন্দ্ৰীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আলম লৈ ৰাজ্য চৰকাৰে হাতত লৈছে কৌশলী পদক্ষেপ। অদক্ষতা, অকমন্যতাৰ অজুহাত দেখুৱাই ৰাজ্য প্ৰশাসনৰ পৰা বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ইতিমধ্যে এই সন্দৰ্ভত বিত্ত বিভাগে দিছে অনুমোদন। ইয়াৰ পৰৱৰ্তী সময়ত সংশ্লিষ্ট দুটা বিভাগৰ অনুমোদন পালেই অহা বছৰ এপ্ৰিল-মে মাহৰ পৰা আৰম্ভ হ'ব চৰকাৰী কৰ্মচাৰীৰ ছাঁটাই অভিযান। কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে চৰকাৰে? চৰকাৰৰ যিসমূহ বিভাগত অপ্ৰয়োজনীয় পদ আছে আৰু সেই পদসমূহত কাৰ্যনিৰ্বাহ কৰি থকা চৰকাৰীক আগতীয়াকৈ চৰকাৰে অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব। কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও ABC গ্ৰুপৰ বিষয়া কৰ্মচাৰীৰ সততা, দক্ষতা আদি দিশ পৰ্যালোচনা কৰি 3খন কমিটি গঠন কৰিব আৰু কমিটিয়ে ছাৰ্ভিচ ৰেকৰ্ড পৰীক্ষা কৰিব। যিসকল কৰ্মচাৰী ইতিমধ্যে 30 বছৰ চাকৰি জীৱন সম্পন্ন কৰিছে সেইসকলক চৰকাৰে আগতীয়াকৈ অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। সেইদৰে বয়স 50ৰ পৰা 55 বছৰ হোৱা কৰ্মচাৰীৰ দক্ষতা বা স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি অৱসৰ দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। ইয়াৰ উপৰিও কৰ্মচাৰীৰ অপৰাধমূলক গোচৰ আছে নেকি সেয়াও পৰীক্ষা কৰিব।
বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি বৰ্তমান ৰাজ্য চৰকাৰ ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। সেইদৰে প্ৰতি বছৰে কৰ্মচাৰীক দৰমহা দিয়াৰ নামত 20ৰ পৰা 22 কোটি টকা ব্যয় হয় চৰকাৰৰ। গতিকে ব্যয় সংকোচনৰ কাৰণে অদক্ষতা ক্ৰমান্বয়তাৰ অজুহাত দেখুৱাই ৰাজ্য প্ৰশাসনৰ পৰা বৃহৎ সংখ্যক বিষয়া কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। পাছৰটো খবৰ হৈছে দেশত আৰম্ভ হৈছে নেকি কৰোনাৰ দ্বিতীয় ৱেভ, অহা 30 নৱেম্বৰলৈকে পুনৰ লকডাউন ঘোষণা। দেশত আৰম্ভ হৈছে কৰোনাৰ দ্বিতীয় ৱেভ। মহাৰাষ্ট্ৰ চৰকাৰে এতিয়া লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেইমাহমানৰ ভিতৰতে পুনৰ আকৌ কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অহা 30 নৱেম্বৰলৈকে লকডাউন অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যখনে। লকডাউন কঠোৰভাৱে ৰাজ্যখনত বলবৎ কৰা হ'ব বুলি জানিব পৰা গৈছে। ইফালে দিল্লীতো বাঢ়িছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইফালে ফ্ৰান্স আৰু জাৰ্মানীয়ে কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সম্পূৰ্ণ লকডাউন বলবৎ কৰিছে। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে পত্নীৰ ATM কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান হওক, জানি লওক এইকেইটা জৰুৰী নিয়ম। আপুনিও টকা উলিয়াবৰ কাৰণে নিজৰ কাৰ্ড কোনো আত্মীয় বন্ধুক দিয়ে নেকি? যদি দিয়ে তেনেহ'লে সাৱধান হৈ যাওক, কাৰণ এনে কাম কৰাটো যথেষ্ট লোকচানদায়ক হ'ব পাৰে। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক চমুকে SBIৰ মতে ডেবিট কাৰ্ড নন ট্ৰান্সফাৰেবল হয়। এনেকুৱাত কোনো পৰিয়ালৰ সদস্যকো এই কাৰ্ড দিব নোৱাৰি। আনকি পতিয়েও নিজৰ পত্নীৰ ATM কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে। কোনোবাই এনে কৰিলে সুৰক্ষাৰ নিয়মৰ পৰিপন্থী হ'ব। ATM কাৰ্ড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান হওক। উল্লেখ্য যে ভৱিষ্যতত হ'বলগীয়া লোকচানৰ পৰা বাচিবলৈ ATM বা ডেবিট কাৰ্ডৰ ব্যৱহাৰ সাৱধানেৰে কৰক। কৰাৰ সৈতে নিজৰ ATMৰ পিন শ্বেয়াৰ নকৰিব। ইয়াৰ লগতে কাৰ্ড আৰু একাউণ্টৰ ডিটেইলছো কাকো নক'ব। ATM কাৰ্ডক লৈ আপুনি কেতবোৰ নিয়ম জানি লোৱা প্ৰয়োজন। গতিকে আহক জানি লওক কি নিয়ম আপুনি জনা উচিত। কাৰ্ডত নিজৰ পিন নম্বৰ কেতিয়াও নিলিখিব। 2 নম্বৰতে অচিনাকি ব্যক্তিৰ পৰা ATM ট্ৰেঞ্জেকশ্যনত সহায় নল'ব বা আন কাৰোবাক ট্ৰেঞ্জেকশ্যনৰ কাৰণে কাৰ্ড নিদিব। 3 নম্বৰতে কৈছে কাকো নিজৰ ATM পিন নক'ব, আনকি বেংক কৰ্মচাৰী বা ফেমিলি মেম্বাৰ্ছকো এই তথ্য প্ৰদান নকৰিব। 4 নম্বৰতে কৈছে পে'মেণ্টৰ সময়ত কাৰ্ডত সম্পূৰ্ণ দৃষ্টি ৰাখিব আৰু তাক দৃষ্টিৰ পৰা আঁতৰ নকৰিব। 5তে কৈছে ট্ৰেঞ্জেকশ্যনৰ সময়ত মোবাইল ফোনত কথা পাতি নাথাকিব। তাৰ পাছতে কৈছে সদায় সাৱধান হওক। ATM ট্ৰেঞ্জেকশ্যনৰ সময়ত প্ৰাইভেচি ৰাখিব। এইটো সুনিশ্চিত কৰিব যে ATM মেচিনত পিন নম্বৰ দাখিল কৰোঁতে কোনেও যাতে নেদেখে। তাৰ পাছতে কৈছে ট্ৰেঞ্জেকশ্যনৰ পিছত এইটো চাব যে মেচিনত ৱেলকাম স্ক্ৰীন আহিছে যে তাৰ পূৰ্বে মেচিন নেৰিব। তাৰ পাছতে কৈছে এইটো সুনিশ্চিত কৰিব যে আপোনাৰ ওচৰত থকা মোবাইল নম্বৰ বেংকত ৰেজিষ্টাৰ্ড হৈ থাকে। ইয়াৰ জৰিয়তে আপুনি বেংকৰ ট্ৰেঞ্জেকশ্যনৰ সকলো এলাৰ্ট লাভ কৰিব। তাৰ পাছতে কৈছে বজাৰ কৰাৰ পিছত কোনো মাৰ্কেটৰ পৰা নিজৰ কাৰ্ডখন উভতাই ল'বলৈ নাপাহৰিব। ATMত যদি কোনো এক্সট্ৰা ডিভাইচ লগাইছে তেনেহ'লে তাৰ ওপৰত চকু ৰাখিব। পাছতে কৈছে ATM কাৰ্ড হেৰুৱা বা চুৰি হোৱাৰ সন্দৰ্ভত তৎক্ষণাত বেংকক জনাওক। তাৰ পাছতে কৈছে বেংকৰ পৰা আহিবলগীয়া ট্ৰেঞ্জেকশ্যন এলাৰ্ট বা বেংক ষ্টেটমেণ্ট নিয়মীয়াকৈ চাওক। তাৰ পাছতে কৈছে ATMত কেছ নোলোৱা আৰু টকা কৰ্তন কৰাৰ ক্ষেত্ৰত তৎক্ষণাত বেংকক অৱগত কৰাওক। তাৰ পাছতে কৈছে যিকোনো ট্ৰেঞ্জেকশ্যন কৰাৰ তৎক্ষণিক পিছতে মোবাইলত SMS কৰক। আপুনি কেনেকৈ ঘৰত বহি কাৰ্ড ব্লক কৰাব পাৰে। এতিয়া যদি আপোনাৰ ATM কাৰ্ডখন হেৰাই গৈছে কেনেকৈ আপুনি ব্লক কৰিব মই সেইটো জনাই দিছোঁ। এডভান্স জনাটো আপোনাৰ খুবেই প্ৰয়োজন, যিহেতু আজিকালি সকলোৰে তাত এখন ATM কাৰ্ড থাকেই। মন দি শুনিব, কল বা এপৰ জৰিয়তে ব্লক কৰা কাৰ্ড। যদি গ্ৰাহকে কলৰ জৰিয়তে SBI ডেবিট কাৰ্ডখন ব্লক কৰিব বিচাৰে তেনেহ'লে আপুনি এই টোল ফ্ৰী নম্বৰত আপুনি কল কৰিব লাগিব। স্ক্ৰীণত নিশ্চয় দেখিছে, এটা লিখা হৈছে 1800112211, নহবা 3টা নম্বৰ দিয়া হৈছে। এইটো এটা নম্বৰ আছে 180042533800 কৰিব পাৰে। যদি এই দুটা নম্বৰত নালাগে তেনেহ'লে এই নম্বৰত কৰিব পাৰিব 08002659993 কল কৰিব লাগিব। ইয়াৰ পিছতে গ্ৰাহকে কলত পোৱা নিৰ্দেশ পালন কৰিব লাগিব। ইয়াৰ বাহিৰে গ্ৰাহকে SBI কুইক এপৰ সহায়ত নিজৰ কাৰ্ড ব্লক কৰিব পাৰিব। যদি আপুনি SMS-ৰ জৰিয়তে ব্লক কৰিব বিচাৰিছে এনেকৈ কৰিব লাগিব। আপোনালোকে মন দি শুনিব, আপোনালোকে ব্লক স্পেচ নিজৰ কাৰ্ডৰ শেষৰ 4টা ডিজিট লিখি 567676 নম্বৰত পঠিয়াব লাগিব। উদাহৰণস্বৰূপে আপোনাৰ ATMৰ 4টা ডিজিট 4567 হয়। যদি আপুনি মেছেজত ব্লক কৰিব বিচাৰে 4567 লিখি এই 567676 নম্বৰত মেছেজ কৰিব লাগিব, যোনটো আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে। ধৰি লওক আপুনি বেংকৰ পৰা বা ATMৰ পৰা পইচা উলিয়ালে যোনটো মোবাইলত আপোনাৰ মেছেজ আহে সেই মোবাইলটোৰ পৰা আপোনালোকে ব্লক লিখি 4567 অৰ্থাৎ ATMৰ যোনটো শেষত নম্বৰ থাকে
সেইটো আপোনালোকে 4টা সংখ্যা শেষৰ 4টা সংখ্যা লিখি ব্লক লিখি আপোনালোকে 567676 নম্বৰত মেছেজ কৰিব লাগিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা কৰক SMS আপুনি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা SMS কৰিব লাগিব আপোনাক জনাও যে যিটো নম্বৰৰ পৰা মেছেজ কৰিছে সেইটো বেংকত ৰেজিষ্টাৰ্ড হ'ব লাগিব বেংকৰ তৰফৰ পৰা যেতিয়া ব্লকিঙৰ ৰিকুৱেষ্ট একচেপ্ট হ'ব তেতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰত মেছেজ আহিব যিটোত আপোনাৰ ব্লকিঙৰ তাৰিখ তথা সময় থাকিব বন্ধুসকল আজিৰ আপোনালোকৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম